তুমি মোৰ লগত ওৱান ডে ষ্টে কৰিব লাগিব, তেতিয়া তুমি কাম কৰিব পাৰিবা। মই সৎ পথত কাম বিচাৰো, সৰুৰ পৰা কষ্ট কৰিছো, এতিয়াও বহুত বেছি বয়স হোৱা নাই, গতিকে আপুনি বেলেগ ছোৱালী বিচাৰি ল'ব পাৰে। নাই নাই নাই, তোমাক লাগিবই, তুমি কৰিবই লাগিব, তুমি নকৰিলে মই তোমাক বৰবাদ কৰি দিম, তেনেকুৱা ধৰণৰ ভাবুকি। তুমি ফেঞ্চি বজাৰত আহিবই লাগিব, পইচা দিম, তুমি আমাৰ লগত 1 ঘণ্টা 2 ঘণ্টা থাকিবা। তো তেনেকুৱা প্ৰস্তাৱ বহুত আহিছে, মানে মই মানসিকভাৱে আগৰ পৰাই বহুত ভাগৰি পৰিছো। আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ভাল নামেৰে আগবাঢ়ি যাবলৈ দিয়ক, বৰবাদ নকৰিব, বেয়া নকৰিব। জুবিন দাই বহুত কষ্ট পাব। এই যিজন RK প্ৰডাকশ্যনৰ পৰা যিটো ফোন আহিছিলে মোলৈ, আজি প্ৰায় 4-5 মাহৰ আগতে এবাৰ আহিছে। তেখেতে সেই সময়ত মোৰ লগত বহুত ভালকে কথা পাতিছিলে, এজন ভদ্ৰ মানুহ হিচাপে। তেখেতে চিনেমা কাম দিম বুলি কৈছিলে। মই যিহেতু উঠি অহা প্ৰজন্ম, কাম কৰিছোহে লাহেকে, গতিকে চিনেমাৰ কাম এটা পাইছো, মোৰো প্ৰথম ভাল লাগিছিল। তাৰপিছত মই তেওঁৰ লগত কথা পাতিলো, পেমেণ্ট পাতিৰ কথা হ'ল। তাৰপিছত তেখেতে লাহেকে মোক মানে বহুত বেয়াকে কৈছে যে তুমি মোৰ লগত ওৱান ডে ষ্টে কৰিব লাগিব, তেতিয়া তুমি কাম কৰিব পাৰিবা। তেতিয়া মই তেখেতক কৈছো যে চাওক, আপুনি যেনেকে ভাবিছে তেনেকুৱা টাইপৰ ছোৱালী মই নহয়, আৰু মোক কাম নালাগে। মই সৎ পথত কাম বিচাৰো, সৰুৰ পৰা কষ্ট কৰিছো, এতিয়াও বহুত বেছি বয়স হোৱা নাই, গতিকে আপুনি বেলেগ ছোৱালী বিচাৰি ল'ব পাৰে। মই ফোনটো কাটি দিলো। তাৰ পিছৰ পৰা তেনেকুৱা কোনো ধৰণৰ ফোন নাছিল। যোৱাকালি তেখেতে প্ৰায় 3টামান বজাত দিনৰ ফোন কৰিছে মোক, তেখেতসকলৰ যিটো ইনষ্টা পেজটোৰ পৰা। তো মই ফোনটো ৰিচিভ কৰিছো। কৈছে মই যে তোমাৰ লগত কথা পাতিছিলো। মই বোলো হয়, মইতো আপোনাক মানা কৰি দিছিলো। নাই নাই নাই, তোমাক লাগিবই, তুমি কৰিবই লাগিব, তুমি নকৰিলে মই তোমাক বৰবাদ কৰি দিম, তেনেকুৱা ধৰণৰ ভাবুকি। তুমি ফেঞ্চি বজাৰত আহিবই লাগিব, মোক মানে ফিল্ম ইণ্ডাষ্ট্ৰিৰ পৰা আঁতৰাই দিব, মোক বদনামী কৰি দিব, তেনেকুৱা ধৰণৰ ভাবুকি। তেতিয়াতো মোৰ ভয় লাগিছে, মই গুৱাহাটী যাম, মোক যদি কিবা এটা কৰি দিয়ে মোৰ ৰিস্কটো কোনে ল'ব। মই লগালগ আমাৰ যিহেতু জাগীৰোড থানা পৰে, জাগীৰোড থানালৈ গলো। গৈ মই এজেহাৰ দিছো তেওঁৰ ওপৰত, আৰু নিউজতো মই বাইট দিছো, হয়তো বহুতে পাইছে। মানে এনেকুৱা একচুৱেলি হ'ব নালাগে কাৰো লগত, আগলেও যাতে নহয়, কোনো ছোৱালীৰ লগত নহওক বা কোনো ল'ৰাৰ লগতো নহওক, কাৰণ সকলোৱে কষ্ট কৰি উঠে, তাৰ মাজতো বেয়াটো আছেই। মই এতিয়া মোৰ কথা কবলৈ গলে মই বহুত কষ্ট কৰিছো, মোৰ কষ্টখিনি কোনো দেখা নাই, মোৰ কামখিনিহে মানুহে দেখিছে। মই বহুত সৰুতে এক্টিং শিকিছো। মই বেছি কাম কৰা নাই, সেইটো সঁচা, বা মোক মানুহে চিনি নাপাবও পাৰে, সেইটো সঁচা। কিন্তু মই যিকেইটা কাম কৰিছো মই সৎ পথত কৰিছো, অসৎ পথত কাম কৰা নাই। মই অভিনয় শিকিছো বুলি কবলৈ গলে আপোনালোকে সকলোৱে চিনিয়ে পায় তেখেতক, চাইছে জুন্দা ইমান গুণ্ডাখনত যি পূৰ্ণ কেৰেক্টাৰটো কৰিছিলে, বেঙা কেৰেক্টাৰ যে কৈছিলে ৰাজকুমাৰ ঠাকুৰীয়া, তেখেত মোৰ গুৰু হয়। আৰু মই তেখেতৰ ওচৰত যেতিয়া অভিনয় শিকিছো, মোৰ বয়স খুব বেছি তেতিয়া 13-14। এতিয়া মই কবলৈ লাজ নকৰো, সকলো কথা কৈ দি আছো, যিহেতু এনেকুৱা হৈয়ে আছে। ঠিক নাই, কেতিয়াবা হয়তো কোনোবা এনেকে নাপাত্তাও কৰি দিব পাৰে। অভিনয় শিকিছিলো মই, এতিয়া কথাবিলাক মনত পৰিছে, দুখ লাগি গৈছে মোৰ। মই সৰিয়হ তুলি অভিনয় শিকিছিলো। মোৰ মাও সৰিয়হ তুলিছিলে, মোৰ ভন্টিও তুলিছিলে, ময়ো সৰিয়হ তুলিছিলো। সৰিয়হ তুলি মই 3000 টকা পাইছো। সেই 3000 টকাটো দিয়ে মই কাজিৰঙা গৈছো। কাজিৰঙা গৈ মই অভিনয় শিকিছো, 1 মাহ মই শিকিছো। গতিকে বহুত কষ্ট কৰিছো, মানে হাত কাম কৰা নাই, বেয়া কাম কৰা নাই, কষ্ট কৰিছো। সেই কষ্টৰ পইচাৰে অভিনয় শিকিছো, ডান্স শিকিছো। মই বহুত ভাল পাওঁ ডান্স, এক্টিং, এইবোৰ মোৰ খুব, মই মানে পাগল এইবোৰ প্ৰতি। মোক যদি কোনোবাই ভাল কাম এটা দিয়ে মই খুব মানে আগ্ৰহেৰে কৰো। এতিয়া আজিকালি মই ফটোশ্বুট কৰো, দেখি আছো, মোৰ এইবিলাক খুব চখ। কষ্ট হয়, এনেকুৱা নহয় যে ফটোশ্বুটত কষ্ট নহয়, কষ্ট হয়। সেই পইচাই মই ঘৰখন চলাও। গতিকে তাত যদি ইমান এনেকুৱা এটা বেয়া প্ৰস্তাৱ আহে,
দুখ লাগে আগতেও তেনেকে বহুত বাৰ আহিছে যে তোমাক পইচা দিম তুমি আমাৰ লগত 1 ঘণ্টা 2 ঘণ্টা থাকিবা তো তেনেকুৱা প্ৰস্তাৱ বহুত আহিছে মানে মই মানসিকভাৱে আগৰ পৰাই বহুত ভাগৰি পৰিছো কেতিয়াবা এনেকুৱা ষ্টেবল হৈছো যে সব বাদ দিম সবৰ পৰা আঁতৰি গুচি যাম কিন্তু নাই মা দেউতাকতো এৰিব নোৱাৰি মা দেউতাইতো জন্ম দিছে মোকতো মৰিবলৈ জন্ম দিয়া নাই গতিকে এবাৰ মই যুঁজিম যদি মই যুঁজি মৰিম আৰু মোৰ আজি এনেকুৱা অনুভৱ হৈছে আজি যিটো ঘটনা হৈ গ'ল যিটো প্ৰডাকশ্যনৰ পৰা যিমানখিনি এনেকে বেয়া হেৰি কৰিছে মই আশা কৰো প্ৰশাসনে অতি সোনকালে তেখেতক শাস্তি দিয়ক আৰু এই চাগে জুবিন দা থকা মই দাদাক এইখিনি কথা ক'ব পাৰিলো হয় যে দাদা মোৰ লগত এনেকুৱা হৈছে হয়তো দাদাই মোক সহায় কৰিলে হয় বহুত দাদাই হয়তো চাগে এবাৰ সাবুধি ধৰি ক'লে হয় যে মই তোক সহায় কৰিম কিন্তু আজি দাদাও নাই মা দেউতাতো সহায় আছে মোৰ ওচৰত বাকী বহুতে ফোন কৰিছে বহুতে মোক কৈছে যে তুমি ঠিক কৰিছা তুমি আগুৱাই যোৱা মই তেওঁলোকক ধন্যবাদ আৰু সেই মানুহজনে অকল মোৰ লগত বুলিয়ে নহয় RK প্ৰডাকশ্যনে অকল মোকে বেয়া ব্যৱহাৰ কৰা নাই তেনেকুৱা বহুত ছোৱালী আছে মোক বহুতে মেছেজ কৰিছে তেখেতে মেছেজ কৰা সেয়া স্ক্ৰীনশ্বট মোক দিছে গতিকে অকল এজনী ছোৱালীৰ লগতে তেওঁ তেনেকুৱা কৰা নাই বহুত ছোৱালীৰ লগত কৰিছে হয়তো তেওঁলোকে ক'ব পৰা নাই কিবা মনৰ দুখত মই কৈছো মই যাতে ন্যায় পাওঁ এটোৱে মোক অতি সোনকালে ন্যায় লাগে কাৰণ যদি কালি মোক তেখেতে মাৰিয়ে পালে সঁচাকে তেতিয়া ন্যায় বিচাৰিবা তেতিয়া তেখেতক শাস্তি দি একো লাভ নাপায় তেতিয়াতো মই নাথাকিম আৰু তেনেকুৱা অনুভৱ হৈছে ডান্স এক্টিং ফটোশ্বুট কৰা এইবোৰ চব বাদ দিব লাগিব ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব আৰু যি সৰুৰ পৰা যিখিনি কষ্ট কৰি সপোন দেখিলো সেয়া সপোন পাহৰি যাব লাগিব কাৰণ দুমুঠি ভাতৰ কাৰণেতো নিজক বিক্ৰী কৰিব নোৱাৰো সেইটো কাৰণেতো জন্ম হোৱা নাই সেইটো কাৰণেতো ইমানখিনি কষ্ট কৰা নাই মানুহবিলাক কিয় তেনেকুৱা মানে তেনেকুৱা ফটোগ্ৰাফাৰো মই পাইছো মই বহুত সৰুতে এইবিলাক পাইছো মই নাম নকওঁ মৰিগাঁৱৰ হয় তেখেত ফটোগ্ৰাফাৰ তেতিয়া মই গুৱাহাটীলৈ ওলাই যোৱা নাই ফটোশ্বুট কৰিব মই তেনেকে সৰু সুৰা ফটোশ্বুট কৰো আৰু তেতিয়া তেখেতৰ পৰা প্ৰস্তাৱ আহিছে বেয়াকে তেনেকুৱা বহুত ঘটনা আছে বহুত তেনেকুৱা ফটোগ্ৰাফাৰ হওক বা মানে ডাইৰেক্টৰ হওক যেনেকে চান্স দিম কিন্তু তুমি এনেকুৱা কৰিব লাগিব গতিকে আৰু এনেকুৱা নকৰিব বহুত কষ্ট পাইছো মানসিকটো বেয়া হৈ গৈছেগৈ মানে কি কৰিম মানে ছোৱালী হৈ জন্ম লৈ কিবা ভুল কৰিলো নেকি নে এক্টিং শিকি ভুল কৰিলো নে ডান্স শিকি ভুল কৰিলো তেনেকুৱা অনুভৱ হৈছে যেতিয়া বাকী ছোৱালী কেইজনীয়ে মোক কৈছে তেতিয়া মোৰ আৰু দুখ লাগিছে মানে আৰু ছোৱালী আছে আৰু কোনোবা আছে মোৰ নিচিনা ভুক্তভোগী আমি সৎ পথত কাম কৰিব নোৱাৰো নে আমি সঁচা মানে সৎ কাম কৰি আগুৱাই যাব নোৱাৰো নে সৎ পথততো পইচা আছে কষ্ট কৰি পইচাটো লোৱাটো ভাল নে বেয়া কাম কৰি পইচাটো লোৱা ভাল মই কিন্তু নিবিচাৰো বেয়া কাম কৰি আজি মই বেয়া কাম কৰি কিবা এটা ভাল কাম কৰিব পাৰো সেইখিনি ভাল কামটোৱে মানুহ দেখিব কিন্তু বেয়া কামটোৱে মই মোৰ অন্তৰখনে মোক গম পাম যে মই এই কামটো বেয়া কাম কৰি গৈছো গতিকে সেইটো তাত সুখটো কি থাকিল কিন্তু যিটো কষ্ট কৰি যিটো কাম কৰিম ন তাৰ সুখটো বহুত বেলেগ যেতিয়া গম পাব মা দেউতাই নাই মোৰ ছোৱালীজনী বেয়া পথত গৈছে মা দেউতাই কি সুখ পাব যে কিয় জন্ম দিলো তেনেকুৱা এটা অনুভৱ হব ল'ৰা ছোৱালী নোহোৱা হৈ ভাল আছিল তেনেকুৱা মা দেউতাৰ অনুভৱ হব গতিকে মই সকলোকে হাত জোৰ কৰিছো আপোনালোক মোৰ লগত থাকক মোক সহায় কৰক যাতে আৰু কোনো ছোৱালী বা ল'ৰাৰ লগত যাতে মোৰ লগত যিখিনি হৈছে তেনেকুৱা নহওক মোৰ লগত হোৱাৰ আগতে আৰু এগৰাকী মডেল এগৰাকীৰ লগত হৈছিলে কিয় ফটোশ্বুট কৰিব নি ৰুমৰ ভিতৰত গতিকে তেনেকুৱা ঘটনা হৈ আহিয়ে আছে আৰু যাতে নহয় আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ভাল নামেৰে আগবাঢ়ি যাবলৈ দিয়ক বৰবাদ নকৰিব
বেয়া নকৰিব, জুবিন দাই বহুত কষ্ট পাব। গতিকে মই বিশেষ কি ক'ম, সেয়াই আৰু মই কাম কৰিম। জুবিন দাইও কৈছে যে সদায় সৎ পথত, সৰু কামেই হওক মানে সৎ পথত কৰিব লাগে। বেইমানি পইচা ইনকাম কৰিব দাদাইও মানা কৰি থৈ গৈছে। গতিকে যাতে আৰু কাৰো লগত তেনেকুৱা নহয়, আৰু মোক যাতে প্ৰশাসনে অতি সোনকালে ন্যায় দিয়ে, তেওঁক যাতে শাস্তি দিয়ে। যিখিনি আইনী প্ৰক্ৰিয়াৰ মাজত যিখিনি শাস্তি পায় মই তাতেই সন্তুষ্ট। সেইখিনিয়ে মোৰ ক'ব লগা। আৰু ধন্যবাদ যিখিনিয়ে মোক ফোন কৰি মেছেজ কৰি মোক যিখিনিয়ে কৈ আছে যে আমি তোমাৰ লগত আছো, তেওঁলোকক বহুত বহুত ধন্যবাদ। আগলৈও যাতে মোক এনেকে সহায় কৰি লৈ যায় আৰু মই ষ্ট্ৰং হ'ম। আৰু ধন্যবাদ।